নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ অতিথি বিদ্যালয় আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহি আছোঁ মোৰ দোকানত। আপোনালোকে পিছফালে দেখিবলৈ পাইছে কাপোৰবিলাক। আপোনালোকে আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত এপ্লাই কৰিছিলেনে? যদি এপ্লাই কৰিছিলে আপোনালোকৰ মেছেজ আহিছেনে? মোৰ মেছেজ আহিছে মোবাইলত আৰু কলিং কৰিছে। ইণ্টাৰভিউ আছে, ইণ্টাৰভিউলৈ মোক কল কৰি মাতিছে। মঙলদৈত মোৰ ইণ্টাৰভিউ আছে অহাকালি। গতিকে আপোনালোকে ভিডিঅ'টো চাব। ইণ্টাৰভিউত কেনেকুৱা কি সোধে, কি কথা বতৰা, কি লৈ যাব লাগে, গোটেইখিনি মই সামৰি কিনে এই ভিডিঅ'টোত আপোনালোকক জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। যদি এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ মেছেজ আহিব আৰু মেছেজ কৰাৰ মোটামুটি 1 ঘণ্টামান পিছত আপোনালোকৰ ফোন কৰিব। ফোন কৰি কিনে জনাব ক'ত ইণ্টাৰভিউ কি হয়। আৰু আপোনাৰ যিটো মেছেজ আহিব, মেছেজটোত আপোনালোকে ডাইৰেক্ট লিংক দিয়া থাকিব। ডাউনলোড কৰাৰ লগে লগে আপোনাৰ ৱেবছাইটত যাই কিনে আপোনাৰ যিখন ইণ্টাৰভিউ কলিং লেটাৰ, সেই লেটাৰখন ডাউনলোড কৰি ল'ব লাগিব। আৰু সেই লেটাৰখন ইণ্টাৰভিউত যাওঁতে আপোনালোকে লৈ যাব লাগিব। আৰু লগতে আপোনাৰ অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব। আৰু যিখন প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে এপ্লাই কৰিছিল, ছাবমিট কৰিছিল, সেই ৰিপৰ্টখনখিনি গোটেইখিনি বস্তু ডকুমেণ্টছ লৈ যাব লাগিব ইণ্টাৰভিউলৈ গ'লে। আৰু আপোনালোকৰ যিটো মেছেজ আহিব, মেছেজটো ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাইৰেক্ট আত্মনিৰ্ভৰ অসম আঁচনিৰ যিটো অফিচিয়েল ৱেবছাইট আছে তালৈ গুচি যাব। আৰু তাৰ পৰা আপোনালোকে এই কলিং লেটাৰখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু কলিং লেটাৰখনতে গোটেইখিনি ডিটেইলছ আছে, কি লৈ যাব লাগিব, বা আপোনাৰ ইণ্টাৰভিউ টাইম, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ ক'ত ইণ্টাৰভিউটো হ'ব, গোটেইখিনি ডিটেইলছ সেই কলিং লেটাৰখনত লিখা থাকিব। গতিকে আপুনি সেইখনৰ পৰা গোটেইখিনি কথা জানিব পাৰিব। গাইজ, আমি এতিয়া আহি আছোঁ মঙলদৈ ইণ্টাৰভিউ দিবৰ কাৰণে। আত্মনিৰ্ভৰশীল অসম আঁচনিৰ ইণ্টাৰভিউ। এই মোৰ লগত আহিছে কিছুমান মোৰ কাষৰ বন্ধু, ইয়াৰো আজি ইণ্টাৰভিউ আছে। গতিকে আমি দুয়োজনে আজি ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। ক'ত কি ইণ্টাৰভিউত কি সোধে, কি কথা বতৰা, ডকুমেণ্টছ কি চেক কৰে, গোটেইখিনি আমি শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। হেল্ল', লোকেশ্যন ইণ্টাৰভিউ হোৱা জেগাটো আমাৰ আছে। ইণ্টাৰভিউ ইয়াতে মই চাইনবোৰ্ডখন দেখাই দিছোঁ আপোনালোকক। ইয়াতে আছে ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চ চেণ্টাৰ। ইয়াতে আমাৰ ইণ্টাৰভিউটো হ'ব আজি। এইটোৱে অফিচ। আমি দুয়োজনে বহুত সোনকালে আহি পালোঁ। মানুহ নাই এতিয়ালৈকে, কোনো আহি পোৱা নাই। 9টাহে বাজিছে, 10টাত যিহেতু আমাৰ ইণ্টাৰভিউ টাইম দিছে, গতিকে আহি পোৱা নাই এতিয়া। সোনকালে আহি গ'লোঁ, আহি এতিয়া ৰখি আছোঁ এনেকৈ। এতিয়া টাইম কেইটা হ'ল? মোটামুটি 9:30 হ'ল আৰু আধা ঘণ্টাই আছে। অলপ ভয় লাগি আছে। ইণ্টাৰভিউ দিব আহিছোঁ যিহেতু, কিবা সোধে, কি কথা বতৰা, পইচাটো পাওঁ নাপাওঁ বা। চাওঁ কি হয়, মই চাই থাকিব, মই জনাই আছোঁ প্ৰতিটো মুহূৰ্তৰ খবৰ। আমি অফিচৰ ভিতৰত বহি আছোঁ। অলৰেডি ইণ্টাৰভিউ আৰম্ভ হৈ আছে। এজনকৈ আমাক মাতি আছে। আমি ৱেইটিং লিষ্টত আছোঁ। মাতিলেই যাম আৰু ইণ্টাৰভিউ দিবৰ কাৰণে। আমি সকলোৱে এনেকৈ বহি আছোঁ এতিয়া। গাইজ, ইণ্টাৰভিউ দিলোঁ। ক'ত কি সুধিলে, কি ডকুমেণ্ট চেক কৰিলে, গোটেইখিনি মই জনাই আছোঁ বাৰু। এই গাড়ীখন ওলাই লওঁ, আমি যাওঁ। ইণ্টাৰভিউ দি আহিলোঁ। এতিয়া অকণমান হোটেলত চাহ পানী খাই লওঁ, তাৰপিছত জনাই আছোঁ আপোনালোকক ইণ্টাৰভিউত কি সুধিলে। কিবা কিবি খাই লওঁ আৰু সেইটোৱে খাওঁ আৰু চাহ পানীখিনি খাই লওঁ, পৰঠা খাই লওঁ। জনাই আছোঁ মানে পৰঠা মোটামুটি ভালে হৈছে। ইমান টাফ কুৱেশ্যন সোধা নাই, বহুত চিন্তা কৰিব লগা একো নাই। ক'ত ঘৰ, কি কথা বতৰা, তাৰপিছত আপুনি প্ৰজেক্ট ৰিপৰ্টটো যিটো ছেক্টৰত দিছে, মানে যি ব্যৱসায় কৰিম বুলি ভাবিছে, সেই ব্যৱসায়টোৰ ওপৰত অকণমান কিবা কিবি প্ৰশ্ন সুধিব। চিম্পল, ইমান মানে ভয় কৰিব লগা কুৱেশ্যন নোসোধে। আৰু ক'ত ঘৰ, কোন জেগাত ব্যৱসায়, কি কথা বতৰা, এইবিলাক আৰু চিম্পল কুৱেশ্যন, এইখিনিয়ে আপোনালোকক সুধিব। আৰু ডকুমেণ্টছখিনি চেক কৰিব। আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো লৈ যাব। তাৰপিছত যিটো মেছেজ, আপোনালোকৰ নিশ্চয় মেছেজ গৈছে। মেছেজত যিখন কলিং লেটাৰ দিছে আপোনালোকক, মেছেজটো ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট
এই ৱেবছাইটলৈ গুচি যাব, তাতে গৈ কিনে সেই কলিং লেটাৰখন ডাউনলোড কৰি কিনে সেই কলিং লেটাৰখন লগত লৈ আহিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন যিমান দিছে সেই কোৱালিফিকেশ্যন গোটেইখিনি ডকুমেণ্টছ আপুনি লৈ আহিব, সেইখিনি গোটেইখিনি চেক কৰিব। ভয় খাব লগা বা ভয় কৰিবলগীয়া ইমান ডাঙৰ কিবা প্ৰশ্ন নুসুধে। গতিকে এইখিনিয়ে মই কিশোৰক সোধোঁ, সেয়া এই ইণ্টাৰভিউ দি কেনে লাগিল, কি প্ৰশ্ন সুধিলে সি অলপ কৈ দিব বাৰু আপোনালোকক। কি সুধিলে কৈছোঁতে অলপমান মোৰ ভিডিঅ'ৰ ওচৰত অলপ শ্বেয়াৰ কৰি দিয়ে। প্ৰথম কি সুধিছে? প্ৰথম সুধিলা হেৰি কিমান পঢ়া সেইটো সুধিছে, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট চাইছে, মেট্ৰিকৰ এডমিট চাইছে, তাৰপিছত যিটো মই দিছিলোঁ ষ্টেচনাৰী বিজনেছ তাতে দোকানখন চলাব পাৰিবি নে নোৱাৰে সেইটো সুধিছে। সিমানে আৰু সেনেকুৱা সুধিছে আৰু এইখিনিয়ে আৰু বহুত ইমান মানে টান হৈ কৰিব লগা কিবা বহুত টান প্ৰশ্ন নুসুধে। আপুনি যিটো বিষয়ত তাৰমানে প্ৰজেক্টটো বনাইছে আৰু সেই মানে বিজনেছখনৰ বিষয়ে অকণমান সুধিব। যিবিলাকৰ আগৰ পৰা দোকান চোকান আছে তেওঁলোকে আৰু গমে ক'ব পাৰিব বঢ়িয়া। কাৰণ যিবিলাকে নতুন প্ৰজেক্ট বনাইছে, নতুনকৈ কিবা কৰিম বুলি ভাবিছে, তাৰ ওপৰত অলপমান চাই আহিলে হ'ল, সেইখিনিয়ে সুধিব আৰু বহুত ইমান টান কুৱেশ্যন নহয়, ইমান ভয় কৰিব লাগে একো নাই। গতিকে আমি বঢ়িয়াকৈ দিলোঁ, আমাৰ গোটেই মোটামুটি ভালেই হৈছে। চাওঁ পইচাটো পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু এটা এক্সপিৰিয়েঞ্চ হ'ল, ভাল লাগিলে আৰু লগতে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। গতিকে যিবিলাকে এতিয়া দিব ইণ্টাৰভিউটো দিব তেওঁলোকক বেষ্ট অফ লাক দিলোঁ। আৰু আপোনালোকলৈ মেছেজ যাব যোনে যোনে এপ্লাই কৰিছিলে ইয়াতে, আৰু মেছেজ যোৱাৰ আধা ঘণ্টামান পিছত আকৌ ফোনো কৰিব। এই কিমান আধাৰ কাৰ্ড, পান কাৰ্ড বা কিবা কিবি বেংকৰ পাছবুক এইবিলাক তাৰমানে চোৱা নাই, এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্টছখিনি আৰু প্ৰজেক্ট ৰিপৰ্টটো আৰু সেই হেৰিখন এডমিটখন এইখিনি বস্তুৱে চাই আৰু। গতিকে ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।